দৰ্শকক জনাই আছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ অখিল গগৈয়ে লাভ কৰিলে জামিন এই মুহূৰ্তত টাইমত দৰ্শকক জনাব বিচাৰিছো এই বিগ ব্ৰেকিং নিউজ অৱশেষত জামিন লাভ কৰিলে অখিল গগৈ আৰু অখিল গগৈলৈ সাময়িক সকাহ জামিন লাভ কৰিলে অখিল গগৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কৃষক নেতা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে লাভ কৰিলে জামিন চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে অখিল গগৈ এই মুহূৰ্তত দি আছো টাইমেটৰ দৰ্শকসকলক বিগ ব্ৰেকিং নিউজ এনআই আদালতে দুখমুক্ত কৰিলে কৃষক নেতা অখিল গগৈ আৰু অখিল গগৈৰ সাময়িক সকাহ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক কৃষক নেতা অখিল গগৈ দীৰ্ঘদিনীয়া ন্যায়িক যুঁজৰ অন্তত অৱশেষত কাৰাবন্দী কৃষক নেতা অখিল গগৈ জামিন লাভ কৰিবলৈ সক্ষম হৈছে আৰু এনআই আদালতে দুখমুক্ত কৰিলে অখিল গগৈ আৰু আজি এনআই আদালতত হাজিৰ কৰোৱা হৈছিল পুৱাৰ ভাগত কাৰাবন্দী কৃষক নেতা অখিল গগৈ তাৰ পাছতে চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছে কাৰাবন্দী কৃষক নেতাগৰাকী এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাইছো এই বিগ ব্ৰেকিং নিউজ অখিল গগৈলৈ সাময়িক সকাহ লাভ কৰিছে কৃষক নেতাগৰাকীয়ে জামিন আৰু যি চাবুৱা থানাৰ গোচৰ আছিল সেই চাবুৱা থানাৰ গোচৰৰ জামিন লাভ কৰিবলৈ সক্ষম হৈছে কাৰাবন্দী কৃষক নেতাগৰাকীয়ে আৰু অৱশেষত আজি দীৰ্ঘদিনীয়া ন্যায়িক যুঁজৰ অন্তত এনআই আদালতে দুখমুক্ত কৰিলে অখিল গগৈ এই মুহূৰ্তত ৰাজ্যবাসীক জনাই আছো এই ডাঙৰ খবৰ যে কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে লাভ কৰিবলৈ সক্ষম হৈছে জামিন আৰু চাবুৱা থানাৰ গোচৰত এই জামিন লাভ কৰিবলৈ সক্ষম হৈছে কৃষক নেতাগৰাকীয়ে আৰু এনআই আদালতে দুখমুক্ত কৰিলে অখিল গগৈ এই মুহূৰ্তত আমি দৰ্শকক জনাইছো এই খবৰ যে কৃষক নেতা অখিল গগৈ অৱশেষত লাভ কৰিবলৈ সক্ষম হৈছে জামিন আৰু চাবুৱা থানাৰ যি গোচৰ আছিল সেই গোচৰৰ সংক্ৰান্তত এনআই আদালতে দুখমুক্ত কৰিলে কাৰাবন্দী কৃষক নেতাগৰাকীক আৰু আজি পুৱাৰ ভাগত এনআই আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক নেতাগৰাকীক তাৰ পাছতে এনআই আদালতে চাবুৱা থানাৰ গোচৰৰ সংক্ৰান্তত দুখমুক্ত কৰিলে অখিল গগৈ এই মুহূৰ্তত অখিল গগৈ যিটো এনআই দুটা গোচৰ আছিলে চাবুৱা থানাৰ গোচৰটো আৰু চানমাৰি থানাৰ গোচৰ দুয়োটাই চাৰ্জ হিয়াৰিং চলি আছিলে ইতিমধ্যে চাবুৱা থানাৰ গোচৰটো চাৰ্জ হিয়াৰিং অন্ত পৰিলে আৰু সেই ক্ষেত্ৰত চাৰ্জৰ অৰ্ডাৰ দিলে আজি কোৰ্টে আৰু কোৰ্টে এনআই কোৰ্টে সেই গোচৰটোত অখিল গগৈ জগজিৎ গোহাঁই আৰু ভূপেন গগৈ এই তিনিজনক ডিছচাৰ্জ কৰিছে আৰু তাত এজন একিউজ থাকিলে ভাস্কৰ জ্যোতি ফুকন তেওঁৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হৈছে কিন্তু ইউএপিএ গোচৰকেইটা তেখেতৰ বিৰুদ্ধে নাই ইউএপিএৰ যিকেইটা ছেকশ্যন আছে সেইকেইটা নাই সেইকেইটা কাটি দিয়া হৈছে তেখেতৰ বিৰুদ্ধে মাত্ৰ 144 আৰু 188 ধাৰা IPC লগোৱা হৈছে গতিকে সেই ছেকশ্যনটো ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধেও ইয়াত নচলে সেইটো ডিব্ৰুগড় CJMত তেতিয়া চলিব আৰু দুইটা বেইলেবল গোচৰ গতিকে আজি এই গোচৰটো ডিব্ৰুগড় যিটো চাৰ্জ ফ্ৰেম হৈছে ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে সেইটো ডিব্ৰুগড়লৈ গুচি যাব বাকী অখিল গগৈ ভূপেন গগৈ আৰু জগজিৎ গোহাঁই তিনিজনক মুক্ত কৰি দিয়া হৈছে গোচৰটো আকৌ এবাৰ নাম কেইটা কৈ দিয়ক আজি কাক কাক মান ৰেহাই ঘোষণা কৰা হৈছে এনআই যিটো দ্বিতীয় গোচৰ চাবুৱা থানাৰ যিটো গোচৰ আছিলে OC তুলুমণি দুৱাৰাই যিটো দাঁত ভগা গোচৰটো দিয়া হৈছিলে সেই গোচৰটো এনআই হোৱাৰ পিছত চাৰ্জশ্বিট ফাইল কৰিলে চাৰ্জশ্বিটৰ পিছত এতিয়া চাৰ্জ আৰ্গুমেণ্ট হৈছিল অখিল গগৈ এইটো গোচৰত অৱশ্যে আগতে জামিন পাই আছিলে কিন্তু বাকীকেইজনে এতিয়াও জেলত সোমাই আছিল সেই গোচৰটো চাৰ্জ হিয়াৰিঙৰ পিছত আজি অৰ্ডাৰ দিলে আজি চাবুৱা থানাৰ যিটো এনআই গোচৰ সেই গোচৰটো অখিল গগৈক ডিছচাৰ্জ কৰি দিয়া হৈছে আজিৰ পৰা মুক্ত কেৱল অখিল গগৈ নহয় জগজিৎ গোহাঁই আৰু ভূপেন গগৈ এই তিনিওজনক মুক্ত কৰি দিয়া হৈছে কিন্তু ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে অলপ এভিডেন্স আহিছে বুলি চাৰ্জ ফ্ৰেম কৰিছে সেইটো হ'ল 144 আৰু 188 ছেকশ্যনৰ দ্বাৰা চাৰ্জ ফ্ৰেম কৰিছে আৰু 144 আৰু 188 IPC ধাৰা গোচৰটো এনআই আদালতত নচলে হেতু গোচৰ চলিব
ডিব্ৰুগড় CJM কোৰ্টত আৰু যিহেতু এইকেইটা বেলেবল ধাৰা গতিকে তেখেতক এই গোচৰটো ডিব্ৰুগড়লৈ পঠিয়াই দিয়া হৈছে অখিল গগৈৰ ওপৰত এতিয়া চানমাৰি থানাৰ গোচৰটো আছে আৰু চানমাৰি থানাৰ গোচৰটো হিয়াৰিং চলি আছে আজিও হিয়াৰিং আছে শান্তনু বৰঠাকুৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হিয়াৰিং চলাই আছে এইটো 2-এদিনৰ ভিতৰতে সেইটো শুনানি শেষ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত চানমাৰি গোচৰটোত জাজমেণ্ট অৰ্ডাৰ দিব ধাৰা আৰোপ কৰা হৈছিল UAP হয় ধাৰা এই গোটেই বিষয়টো কি ক'ব যে এনআই প্ৰতিপন্ন কৰিব নোৱাৰিলে অভিযোগে প্ৰতিপন্ন কৰিব নোৱাৰিলে হয় আজি এইখন কোৰ্টে NI আদালতে এইটোকে যিখিনি চাৰ্জ অভিযোগ আনিছিলে সেইখিনি অখিল গগৈৰ বিৰুদ্ধে বা গোটেইকেইজনৰ বিৰুদ্ধে UAP ধাৰাবোৰতো নাকচ কৰিলেই বাকী বহুতো ছেকশ্যন নাকচ কৰি মাত্ৰ অকল ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে 144 ভাইলেশ্যনৰ যিটো থাকিলে মন্তব্য কৰিছে নেকি যিহেতু ইমান ডাঙৰ ধাৰা লগোৱা হৈছিলে এজন অভিযুক্তৰ বিৰুদ্ধে নাই এটা 56 পৃষ্ঠাৰ অৰ্ডাৰ পাছ কৰিছে গতিকে আমি গোটেই অৰ্ডাৰটো এতিয়া চাব পৰা নাই অৰ্ডাৰটো শেষৰ অংশটো যিটো আমি মূল দৰকাৰী অংশটো আমি পাই এইখিনি আপোনালোকক জনাইছোঁ বাকীখিনি কথা আমি যেতিয়া চাৰ্টিফাইড কপিটো পাম তেতিয়া গোটেইখিনি কথা সবিস্তাৰে আমি আপোনালোকক জনাব পাৰিম এইটো যিটো UAPৰ টেৰৰিষ্টৰ যিটো ডেফিনেশ্যন UAPৰ ছেকশ্যন 16টো লগোৱা হৈছিলে তেখেতৰ বিৰুদ্ধে অখিল গগৈ ভাস্কৰ জ্যোতি ফুকন গোটেইকেইজনৰ বিৰুদ্ধে নহয় UAPৰ ছেকশ্যন 16টো লগোৱা হৈছিল এই চাবুৱা থানা গৈছিল আপুনি কি ক'ব UAPৰ নিচিনা এটা ধাৰাত তেওঁক অভিযুক্ত কৰা হৈছিল আৰু অভিযুক্তে তেওঁ আদালতত প্ৰতিপন্ন কৰিব নোৱাৰে আপোনালোকে গোটেই চলাই আছিলে আমিতো আৰু অধিবক্তা হিচাপে দুয়োটা পক্ষৰ আমি যুক্তিও শুনিলে কোৰ্টে আৰু আমি স্বাভাৱিকতে আমি এইটো কথাত আজি ভাল লাগিছে যে অখিল গগৈ ইমান দিন সোমোৱাই থৈছিলে আৰু এই গোচৰটো যেতিয়া দুয়োটা পক্ষৰ যুক্তি শুনাৰ পিছত আমাৰ আৰ্গুমেণ্টটো শুনাৰ পিছত তেখেতক ডিচাৰ্জ কৰিছে আৰু সেই তথ্য পাতিয়ে হয়তো তেখেতলোকে প্ৰমাণ কৰিব নোৱাৰিলে কাৰণে ডিচাৰ্জ কৰা হৈছে ঠিক আছে থেংক ইউ শুনিলে অধিবক্তাৰ মন্তব্য এই মুহূৰ্তত দি আছো এই বিগ ব্ৰেকিং নিউজ যে অখিল গগৈলৈ সাময়িক সকাহ চাবুৱা থানাত ৰুজু হৈ থকা তিনিটাকৈ গোচৰত দুখমুক্ত হৈছে অখিল গগৈ কিন্তু চানমাৰি থানাত থকা গোচৰৰ সন্দৰ্ভত বৰ্তমানেও অব্যাহত থাকিব ন্যায়িক যুঁজ আৰু এই মুহূৰ্তত আমি পোনে পোনে সংযোগ হ'ব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ গগৈৰ সৈতে হয় প্ৰণৱ কুমাৰ গগৈ আপোনাক পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আমি আপোনাক জনাব বিচাৰিছোঁ যে অখিল গগৈ চাবুৱা থানাত যি তিনিটা গোচৰ ৰুজু হৈ আছিল সেই সংক্ৰান্তত ইতিমধ্যে দুখমুক্ত হৈছে NI আদালতে আজি এই দুখমুক্ত কৰিছে অখিল গগৈ এই সন্দৰ্ভত কি ক'ব বিচাৰিব এটা দাঁত ভঙা গোচৰ বুলি কয় এটা মাৰপিট হৈছিলে কা আন্দোলনৰ সময়ত সেই গোচৰটোত এই দাঁত ভঙা এটা চেলো লৈ পেলাই আচলতে গোটেই গোচৰটো ৰুজু কৰা হৈছিলে আৰু তাত যিটো ছেকশ্যন দিয়া হৈছিলে যিটো IPC ছেকশ্যন আছিলে 144 আৰু 188 144 হৈছে দুইটাই বেলেবল কেছ ছেকশ্যন আছিলে আচলতে 188 ছেকশ্যনটো হৈছে আপোনাৰ যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে কোনো কৰ্তব্য পালনৰ সময়ত যদি কোনোবাই বাধা দিয়ে যে তেতিয়া সেই বাধা দিয়া ব্যক্তিজনক যদি গ্ৰেপ্তাৰ কৰা হয় সেইটো হ'ল 188 ছেকশ্যনত আহি যায় আৰু 144 হৈছে যেতিয়া মানে এইটো চবেই জানে আচলতে 5 জনতকৈ অধিক লোক ক'ৰবাত যদি সমাবেত হয় তেতিয়াহ'লে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যাব পাৰে যদিও 144 ছেকশ্যন বা 144 দ্বাৰা বলবৎ কৰা থাকে গতিকে এই দুটা বেলেবল ছেকশ্যন আছিলে এইকেইটা কিন্তু নিয়া কোৰ্টৰ কেছ নহয় এইকেইটা আচলতে সেইকাৰণে তেওঁলোকক আচলতে যিটো আচলতে এইটো CJM কোৰ্টলৈ ভাস্কৰ জ্যোতি ফুকনক লৈ যোৱা হ'ব আৰু অখিল গগৈ এগেইনষ্টে যিটো কেছ আছিলে ছেকশ্যন 16 UAPA যিটো এক্ট আছিলে আণ্ডাৰ ছেকশ্যন 16 UAPA এক্ট আছিলে সেইটো হৈছিলে কি যে কোনো সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া ইত্যাদি যদি কোনো লোকক সেই অভিযোগত অভিযুক্ত কৰা হয় তেতিয়াহ'লে UAPA সেই ছেকশ্যন 16টো তাত এট্ৰেক্ট কৰে এতিয়া সেই কথাটোৰ কাৰণে চানমাৰি থানাত যিটো কেছ চলি আছে সেইটো বৰ্তমান চলি আছে গতিকে সেইটো কেছত যদি অখিলে বেইল পায় তেতিয়া অখিল গগৈ বেইল পায় তেতিয়াহ'লে তেওঁ সম্পূৰ্ণৰূপে মুক্ত হৈ আহিব কিন্তু চাবুৱা থানাৰ যিটো কেছ আছিলে আমি পুনৰ মূল বিষয়টোলৈ উভতি যাওঁ এতিয়া চাবুৱা থানাৰ যিটো কেছ আছিলে য'ত মানে মাৰপিট কৰাৰ যিটো বা এনেকুৱা হতাহতি হোৱাৰ যিটো কেছ ওলাই হৈছিলে কা আন্দোলনৰ সময়ত আৰু সেই সময়ত কা আন্দোলনটোক প্ৰতিৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে UAPA এখন ব্যৱহাৰ কৰিছিলে আৰু সেই UAPA এক্টৰ আণ্ডাৰত আমি পোনে পোনে সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ সাংবাদিক অভিজিতৰ সৈতে হয় অভিজিত যিহেতু অখিল গগৈয়ে সাময়িক সকাহ লাভ কৰিছে চাবুৱা থানাৰ গোচৰৰ সংক্ৰান্তত দুখমুক্ত বুলি ইতিমধ্যে NI আদালতে নিৰ্দেশনা দিছে এই সংক্ৰান্তত কি ক'ব বিচাৰিব যিহেতু আপুনি তাত উপস্থিত আছে কিছু সময় পূৰ্বে অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে স্পষ্টকৈ জনাইছে যে চাবুৱা থানাৰ আচলতে যি গোচৰ নং আছিল 21/2019 আচলতে আৰক্ষী শিলগুটি দলিওৱাৰ যিটো গোচৰ আছিলে সেইটো গোচৰৰ পৰা অখিল গগৈ মুক্তি হৈছে আৰু চানমাৰি থানাৰ যি গোচৰ আছে সেই গোচৰ আজি বিচাৰ প্ৰক্ৰিয়া হয়তো চলিব কিন্তু এই মুহূৰ্তত আমি NI কোৰ্টৰ বাহিৰত যিহেতু আছোঁ আমি অখিল গগৈৰ অধিবক্তাৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে স্পষ্টকৈ জনাইছে যে চাবুৱা থানাৰ আচলতে যি গোচৰ আছিলে সেই গোচৰৰ পৰা অখিল গগৈক মুক্ত কৰা হৈছে আৰু কেইবাটাও অখিল গগৈৰ বিৰুদ্ধে যিটো গোচৰ ৰুজু হৈ আছে থানাই গোচৰ হৈ আছে বিশেষ
বিশেষকৈ NIAৰ আচলতে যি গোচৰ ৰাষ্ট্ৰদ্ৰোহৰ যি গোচৰ সেই গোচৰ ইতিমধ্যে শুনানি চলি আছে আমি কিছু সময় পাছতে আমি হয়তো অখিল গগৈৰ অধিবক্তাৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে স্পষ্টকৈ জনাব আদালতৰ পাছত আৰু অখিল গগৈৰ অধিবক্তা আজি অখিল গগৈৰ মাতৃক আচলতে যাতে সাক্ষাৎ কৰিব দিয়ে তাৰ বাবে অনুমতি বিচাৰিছে আদালতে হয়তো আদালতে সেই বিষয়টো চালি জাৰি চাব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে GMCHৰ পৰা অখিল গগৈক লৈ অনা হৈছিল NIAৰ কোৰ্টত আৰু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে অখিল গগৈক আজি NIAৰ কোৰ্টত লৈ অনা হৈছে আৰু NIAৰ কোৰ্টত আজি চাবুৱাৰ যি গোচৰ আছিলে সেই গোচৰৰ পৰা অখিল গগৈক আজি মুক্তি দিয়া হৈছে অৰ্থাৎ এটা কথা ক'ব পাৰি যে অখিল গগৈ এইটোৰ পাছত ইটো আনটো গোচৰ যিহেতু তাৰ পৰা জাপি দিয়া হৈছিলে গতিকে আজি এটা গোচৰৰ পৰা এটা গোচৰ মুক্ত হৈছে অভিজিৎ আপোনাক হয় অভিজিৎ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি পুনৰ প্ৰণৱ কুমাৰ গগৈৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো হয় প্ৰণৱ কুমাৰ গগৈ যেহেতু অখিল গগৈ এয়া আন এক জয় বুলি আমি উল্লেখ কৰিব পাৰো হয় যিটো আচলতে এই কেছটো আচলতে প্ৰেক্টিকেলি কেছটো কোনো কেছেই নাছিল বুলি ক'ব পাৰি শিলগুটি দলীয় অভিযোগত চাবুৱা থানাত তেওঁক এৰেষ্ট কৰা হৈছিল আচলতে তেতিয়া তাত প্লি এটা দিয়া হৈছিল যে শিলগুটি দলিওৱাৰ কাৰণে কোনোবা এজন ব্যক্তিৰ দাঁত ভাঙিছিল মই সেইকাৰণে দাঁত ভঙা গোচৰ বুলি কৈছোঁ আৰু সেইকাৰণে অখিল গগৈক চাবুৱা থানাৰ অন্তৰত মানে থানাই এৰেষ্ট কৰি লৈ গৈছিল তাৰপিছত তেওঁক UAPA তাত এইটো ছেকশ্যন তাত অহা নাছিলে তাত বেলেগ ছেকশ্যন আহিছিলে সেই বস্তু 144 188 আৰু তাত যিটো আমাৰ নিয়াৰ যিটো কোৰ্টৰ যিটো কেছ আছিলে বা সেই কেছটো তাতে আজি খাৰিজ হৈছে আৰু সেই কেছটোত চাবুৱা থানাৰ যিটো শিলগুটি মৰা কেছত সেই কেছটোৰ পৰা অখিল গগৈ বৰ্তমান আজি মুক্তি পালে আৰু তেওঁৰ লগতে নহয় তেওঁলোকে দেৱজিৎ গগৈ ভূপেন গগৈ আৰু দেৱজিৎ গোহাঁই তিনিজন ব্যক্তি আচলতে লগতে মুকলি হৈছে আৰু ভাস্কৰ জ্যোতি ফুকন তেওঁৰ বিৰুদ্ধে কিছু এভিডেঞ্চ পাইছিলে কাৰণে এই কেছটো বৰ্তমান যিহেতু এইটো নিয়াৰ কোৰ্টত নহয় এই কেছটো গতিকে এই কেছটো বৰ্তমান তেওঁ ডিব্ৰুগড়ৰ CJM কোৰ্টত হ'ব আৰু দুয়োটাই বেইলেবল ছেকশ্যন গতিকে অতি সোনকালে তেওঁলোকে বেইল পাব বুলি আশা কৰিব পাৰি কি এইটো কৈছেতো আমি ইয়াত কোৱাটো কিছু আগতীয়া হ'ব এইটো ন্যায়ালয়ে সিদ্ধান্ত ল'ব তৃতীয় কথাটো হ'ল কি চাবুৱা থানাৰ যিটো মূল কেছ আছিলে যিটো ন্যায় হেৰি কৰিছিলে সেইটো হৈছিলে কি যে শিলগুটি দলিওৱা আৰু দাঁত ভঙা এটা সাধাৰণ গোচৰ এই গোচৰটোতে অখিল গগৈক আচলতে এটা বিশেষ ৰাজনৈতিক প্ৰক্ৰিয়াৰ কাৰণে তেওঁৰ পৰা ইটো বছৰ ইটো গোচৰ জাপি দিয়া হৈছিল বুলি কিছু অভিযোগ উত্থাপন হৈছিল হয়তো তাৰে অংশ হিচাপে এই শিলগুটি মৰা কেছত অখিল গগৈক কাৰাবন্দী মানে তেওঁক দোষী সাব্যস্ত কৰাৰ বাবে আদালতলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু আদালতে আজি তেওঁক সেই কেছৰ পৰা তেওঁক জামিনত মুক্তি দিলে নিশ্চয়কৈ প্ৰণৱ গগৈ আমি এইখিনি উল্লেখ কৰিব লাগিব যে যিহেতু চাবুৱা থানাৰ পৰা তেওঁ দুখমুখী হৈছে কিন্তু চানমাৰি থানাত যি গোচৰ ৰুজু হৈছে তাৰ পৰা কিন্তু এতিয়ালৈকে তেওঁ দুখমুক্ত হোৱা নাই আৰু কিমান দিনৰ এনেদৰে ন্যায়িক যি যুঁজ সেই যুঁজ চলি থাকিব বুলি আপুনি ভাবে সেইটো আচলতে কি আজি এইটো কেছৰ হিয়াৰিং হৈ আছে বৰ্তমান এই মুহূৰ্তত সেই কেছটো বৰ্তমান আদালতৰ কক্ষতে বিচাৰণি হৈছে হয় আপোনাৰ পুনৰ আমি আহিম কিন্তু এইখিনিতে কৃষক নেতা অখিল গগৈ মন্তব্য আহি পৰি সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আৰু অধিবক্তাৰ যেহেতু অখিল গগৈ অধিবক্তাৰ মন্তব্য আহি পৰিছে আমাৰ হাতত সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আজি অখিল গগৈ যিটো NIA দুটা গোচৰ আছিলে চাবুৱা থানাৰ গোচৰটো আৰু চানমাৰি থানাৰ গোচৰ দুয়োটাই চাৰ্জ হিয়াৰিং চলি আছিলে ইতিমধ্যে চাবুৱা থানাৰ গোচৰটো চাৰ্জ হিয়াৰিং অন্ত পৰিলে আৰু সেই ক্ষেত্ৰত চাৰ্জৰ অৰ্ডাৰ দিলে আজি কোৰ্টে আৰু কোৰ্টে NIA কোৰ্টে সেই গোচৰটোত অখিল গগৈ জগজিৎ গোহাঁই আৰু ভূপেন গগৈ এই তিনিজনক ডিছচাৰ্জ কৰিছে আৰু তাত এজন একিউজ থাকিলে ভাস্কৰ জ্যোতি ফুকন তেওঁৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হৈছে কিন্তু UAPA গোচৰকেইটা তেখেতৰ বিৰুদ্ধে নাই UAPA যিকেইটা ছেকশ্যন আছে সেইকেইটা নাই সেইকেইটা কাটি দিয়া হৈছে তেখেতৰ বিৰুদ্ধে মাত্ৰ 144 আৰু 188 ধাৰা IPC লগোৱা হৈছে গতিকে সেই ছেকশ্যনটো ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধেও ইয়াত নচলে সেইটো ডিব্ৰুগড় CJMত তেতিয়া চলিব আৰু দুটা বেইলেবল গোচৰ গতিকে আজি এই গোচৰটো ডিব্ৰুগড় যিটো চাৰ্জ ফ্ৰেম হৈছে ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে সেইটো ডিব্ৰুগড়লৈ গুচি যাব বাকী অখিল গগৈ ভূপেন গগৈ আৰু জগজিৎ গোহাঁই তিনিজনক মুক্ত কৰি দিয়া হৈছে গোচৰটো আকৌ এবাৰ নাম কেইটা কৈ দিয়ক আজি কাক মান ৰেহাই ঘোষণা কৰা হৈছে NIA যিটো দ্বিতীয় গোচৰ চাবুৱা থানাৰ যিটো গোচৰ আছিলে OC তুলুমণি দুৱাৰে যিটো দাঁত ভগা গোচৰটো দিয়া হৈছিলে সেই গোচৰটো NIA হোৱাৰ পিছত চাৰ্জশ্বিট ফাইল কৰিলে চাৰ্জশ্বিটৰ পিছত এতিয়া চাৰ্জ আৰ্গুমেণ্ট হৈছিল অখিল গগৈ এইটো গোচৰত অৱশ্যে আগতে জামিন পাই আছিলে কিন্তু বাকীকেইজনে এতিয়াও জেলত সোমাই আছিল সেই গোচৰটো চাৰ্জ হিয়াৰিঙৰ পিছত আজি অৰ্ডাৰ দিলে আজি চাবুৱা থানাৰ যিটো NIA গোচৰ সেই গোচৰটো অখিল গগৈক ডিছচাৰ্জ কৰি দিয়া হৈছে আজিৰ পৰা মুক্ত কেৱল অখিল গগৈ নহয় জগজিৎ গোহাঁই আৰু ভূপেন গগৈ এই তিনিওজনক মুক্ত কৰি দিয়া হৈছে কিন্তু ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে অলপ এভিডেঞ্চ আহিছে বুলি চাৰ্জ ফ্ৰেম কৰিছে সেইটো হ'ল 144 আৰু 188 ছেকশ্যনৰ দ্বাৰা চাৰ্জ ফ্ৰেম কৰিছে আৰু 144 আৰু 188 IPC ধাৰা গোচৰটো
এনআই আদালতত নচলে, সেইটো গোচৰ চলিব ডিব্ৰুগড় CJM কোৰ্টত। আৰু যিহেতু এইকেইটা বেলেবুল ধাৰা, গতিকে তেখেতক এই গোচৰটোত ডিব্ৰুগড়লৈ পঠিয়াই দিয়া হৈছে। অখিল গগৈৰ ওপৰত এতিয়া চানমাৰি থানাৰ গোচৰটো আছে, আৰু চানমাৰি থানাৰ গোচৰটো হিয়াৰিং চলি আছে। আজিও হিয়াৰিং আছে, শান্তনু বৰঠাকুৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হিয়াৰিং চলাই আছে। এইটো 2 এদিনৰ ভিতৰতে সেইটো শুনানি শেষ হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত চানমাৰি গোচৰটোত জাজমেণ্ট অৰ্ডাৰ দিব। হয়, আজি এইখন কোৰ্টে এনআই আদালতে এইটোকে যিখিনি চাৰ্জ অভিযোগ আনিছিলে সেইখিনি অখিল গগৈৰ বিৰুদ্ধে বা গোটেইকেইজনৰ বিৰুদ্ধে UAPA ধাৰাবোৰতো নাকচ কৰিলেই, বাকী বহুতো ছেকশ্যন নাকচ কৰি মাত্ৰ অকল ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে 144 ভাইলেশ্যনৰ যিটো থাকিলে নাই এটা 56 পৃষ্ঠাৰ অৰ্ডাৰ পাছ কৰিছে। গতিকে আমি গোটেই অৰ্ডাৰটো এতিয়া চাব পৰা নাই। অৰ্ডাৰটো শেষৰ অংশটো যিটো আমি মূল দৰকাৰী অংশটো আমি পাই এইখিনি আপোনালোকক জনাইছোঁ। বাকীখিনি কথা আমি যেতিয়া চাৰ্টিফাইড কপিটো পাম তেতিয়া গোটেইখিনি কথা সবিস্তাৰে আমি আপোনালোকক জনাব পাৰিম। এইটো যিটো UAPA টেৰৰিষ্টৰ যিটো ডেফিনেশ্যন, UAPA ছেকশ্যন 16টো লগোৱা হৈছিলে তেখেতৰ বিৰুদ্ধে, অখিল গগৈ, ভাস্কৰজ্যোতি ফুকন, গোটেইকেইজনৰ বিৰুদ্ধে নহয়, UAPA ছেকশ্যন 16টো লগোৱা হৈছিল এই চাবুৱা থানা গোচৰ। আমিতো আৰু অধিবক্তা হিচাপে দুয়োটা পক্ষৰ আমি যুক্তিও শুনিলে কোৰ্টে, আৰু আমি স্বাভাৱিকতে আমি এইটো কথাত আজি ভাল লাগিছে যে অখিল গগৈক ইমান দিন সোমোৱাই থৈছিলে, আৰু এই গোচৰটোত যেতিয়া দুয়োটা পক্ষৰ যুক্তি শুনাৰ পিছত, আমাৰ আৰ্গুমেণ্টটো শুনাৰ পিছত তেখেতক ডিচাৰ্জ কৰিছে, আৰু সেই তথ্য পাতিয়ে হয়তো তেখেতলোকে প্ৰমাণ কৰিব নোৱাৰিলে কাৰণে ডিচাৰ্জ কৰা হৈছে। এয়া মন্তব্য শুনিলে অখিল গগৈ অধিবক্তাৰ। আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ গগৈ। আমি প্ৰণৱ কুমাৰ গগৈ ওচৰলৈ পুনৰবাৰ আহিছোঁ। হয় প্ৰণৱ কুমাৰ গগৈ, আপুনি অধিবক্তাৰ মন্তব্য শুনিলে, কি ক'ব বিচাৰিব এই সংক্ৰান্ত? এই মুহূৰ্তত মাত্ৰ অখিল গগৈ চানমাৰি থানাৰ যিটো কেছ আছিলে সেইটোৰ পৰা যদি তেওঁ মুক্ত হৈ যায়, অখিল গগৈ সম্পূৰ্ণৰূপে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ক'ব পাৰি। যদিহে অসম পুলিচে অন্য কিছু চিন্তা কৰি পেলাই তেওঁৰ ওপৰত যদি অতিৰিক্ত গোচৰ জাপি নিদিয়ে, তেতিয়াহ'লে কিন্তু অখিল গগৈ মুকলি আকাশৰ তললৈ অহাটো প্ৰায় নিশ্চিন্ত বুলি ক'ব পাৰি। কিন্তু তাতে এটা সৰু কথা এটা আছে যে আণ্ডাৰ ছেকশ্যন 16 UAPA এক্ট, আণ্ডাৰ 16 যিটো ছেকশ্যন 16 যিটো কোৱা হয়, যিটো ছেকশ্যন 16ৰ অধীনত যদি কোনো ব্যক্তিয়ে কোনো ব্যক্তিক সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়ে বা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে উচতনি দিয়ে, যাক অখিল গগৈক একচুৱেলি মাওইষ্ট এলিমেণ্টৰ সৈতে তেওঁ কানেক্ট কৰিব বিচৰা হৈছিলে এই কেছবিলাকত, যদি সেইটোত তেওঁ মুক্ত হৈ যাব পাৰে চানমাৰি থানাৰ গোচৰত, তেনেহ'লে অখিল গগৈ মুকলি আকাশৰ তললৈ অহাটো প্ৰায় নিশ্চিন্ত। এই মুহূৰ্তত কোনো বিশেষ কমেণ্ট কৰিব এইকাৰণেই নোৱাৰি, যিহেতু এই মুহূৰ্তত, আজিৰ এই মুহূৰ্তত, যেতিয়া আমি এই ষ্টুডিঅ'ত বহি থকাৰ মুহূৰ্তত এই কেছটো আচলতে কোৰ্টৰ হিয়াৰিং চলি আছে, আৰু শান্তনু বৰঠাকুৰ তেখেতৰ এডভকেট, তেখেতে যিহেতু ক'ভিড চিটুৱেশ্যনৰ কাৰণে কোৰ্ট কাছাৰী বন্ধ আছে, সেইকাৰণে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি কেছটো তেওঁলোকে হিয়াৰিং চলাই আছে, আৰু ইয়াৰ ফলাফল আমি 2 এদিনৰ ভিতৰতেই হয়তো গম পাম বুলি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ব্যক্তিগত পৰ্যায়ত বুলিয়ে কওক বা আমি অনানুষ্ঠানিকভাৱে হওক, অখিল গগৈ যিগৰাকী এডভকেট আছিলে তেওঁলোক কথা পাতিছিলোঁ, তেওঁলোক দুৰন্ত আশাবাদী যে অখিল গগৈ এই আণ্ডাৰ 6 যিটো নিয়া কোৰ্টত যিটো ছেকশ্যন দিয়া হৈছিলে আণ্ডাৰ ছেকশ্যন 16 UAPA এক্টত, গগৈ আপোনাৰ ওচৰলৈ পুনৰ আহিম, কিন্তু এই ক্ষেত্ৰত আমাৰ ওচৰত আহি পৰিছে কিছু আন মন্তব্য, সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। হাজিৰ কৰোৱা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, যিহেতু সংবাদ মাধ্যমৰ আগত তেখেতে পোনপটীয়াকৈ বক্তব্য দাঙি ধৰিব পৰা নাই, এখন পত্ৰৰ জৰিয়তে তেখেতে আপোনালোকৰ আগত কিছু বক্তব্য দাঙি ধৰিব বিচাৰিছে। মই তেখেতৰ পত্ৰখন পাঠ কৰি দিব বিচাৰিছোঁ। তেখেতে লিখিছে, জুমলাবাজি আৰু ভেলকিবাজি বন্ধ কৰক, অসমবাসীৰ বাবে কিবা এটা কৰক। অসমতো একনায়কত্ববাদৰ পদধ্বনি শুনা গৈছে। ক'ভিড আৰু লকডাউনে অসমবাসীৰ ৰাইজখনক কোঙা কৰিলে। ৰাইজখনৰ পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰে কিবা এটা কৰক। জুমলাবাজি আৰু ভেলকিবাজি বন্ধ কৰক। ভুৱা ৰাজনৈতিক প্ৰতিশ্ৰুতি বন্ধ কৰক। অনতি বিলম্বে ৰাইজখনক ক্ষতিপূৰণ দিয়ক। সকলো ক্ষতিগ্ৰস্তক নগদ ধন প্ৰদান কৰক। কেব চালক, গাড়ী চালক, অটো চালক, ৰিক্সা চালক, ই ৰিক্সা চালক, উকিল, শিল্পী, কলাকৌশলী, থিয়েটাৰ কৰ্মী, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়ী, গাড়ীৰ মালিক, দৈনিক মজদুৰ, কৃষক, স্বনিয়োজিত ব্যক্তি, সকলো ব্যৱসায়ী, উদ্যোগ খণ্ড, সেৱা খণ্ড আৰু সাংবাদিকসকলক পলম নকৰাকৈ ক্ষতিপূৰণ দিয়ক। চৰকাৰ ক'ভিড নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আটাইতকৈ ব্যৰ্থ হৈছে ভেকচিন প্ৰদানত। কেৰালাত 34%, গুজৰাটত 30%, কিন্তু অসমত কেৱল 14% লোকক ভেকচিন প্ৰদান কৰা হৈছে। ভেলকিবাজিৰে আচল সত্য লুকুওৱা হৈছে। অনতি বিলম্বে ক'ভিড
COVID-19 ভেকচিন 2 পালি দি জাতিটোক নিৰাপদ কৰক। অসমত কেৱল ওৱান মেন শ্ব' কৰা হৈছে। কোনো পৰিকল্পনা নাই কোনো ভিজন। মানুহক সচেতন কৰিব পৰা নাই COVID-19 প্ৰপাৰ বিহেভিয়াৰ, নাই কোভিড সম্পৰ্কীয় ৰাজ্যিক নীতি, নাই নীতি নিৰ্ধাৰণ আৰু পথ প্ৰদৰ্শনৰ বাবে টাস্ক ফ'ৰ্চ। এজন মানুহৰ চমকৰ ওপৰতে সকলো ভাগ্য নিৰূপিত হৈছে। তেওঁৱে মৃত্যুৰ হিচাপ দিয়ে, তেওঁ পৰীক্ষা হ'বনে নাই সেই সিদ্ধান্ত লয়। বাকীবোৰ যেন পুতলা স্বৰূপ। তেওঁ যি কয় তাকেই দিনে ৰাতিয়ে সংবাদ মাধ্যমে বজায়। আন কোনো পদ্ধতিগত চিন্তা নাই কোনো দূৰদৃষ্টি। এই হ'ল অসমৰ দুৰ্দশাৰ প্ৰধান কাৰণ। সেইবাবে দ্বিতীয় ঢৌৰ অনুমান কৰিব নোৱাৰিলে, সঠিক প্ৰস্তুতি নহ'ল। এতিয়া তৃতীয় ঢৌৰ ক্ষেত্ৰত বা কি হয়। অসমতো সমগ্ৰ ভাৰতৰ দৰে একনায়কত্ববাদ আৰু ফেচিবাদৰ পদধ্বনি শুনা গৈছে। কথা ক'লেই গোচৰ জাপি দিয়ে, প্ৰতিবাদ কৰিলেই জেল। গণতন্ত্ৰ এতিয়া অসমৰ পৰা অন্তৰ্হিত। বিৰোধীকো নিশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে। গণতন্ত্ৰ থকা হ'লে নিৰ্বাচনত জিকাৰ পিছত মোকো মুক্তি দিয়া হ'লহেঁতেন। নাই, কেৱল হেঁচা, কেৱল উৎপাত। সংবাদ মাধ্যমকো লেকাম লগোৱা হৈছে। ৰাইজ সাৱধান হওক, ৰাইজে মাত মাতক, ৰাইজ জাগি উঠক, অন্যথা অচিৰেই অসমত একনায়কত্ববাদে ঘেৰি ধৰিব। এই দুৰ্দশাৰ সময়ত মানুহে মানুহক সহায়ৰ বাবে ওলাই আহক। অখিল গগৈ, 22 জুন 2021। অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ দিন ধৰি আমি বাৰম্বাৰ কৈ আহিছোঁ যে অখিল গগৈক ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। আৰু আজি মহামান্য NIAৰ আদালতত এই কথা সত্য বুলি প্ৰমাণিত। আৰু এয়া শুনিলে মন্তব্য আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে কৃষক নেতা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে চাবুৱা থানাৰ NIAৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰিছে। কিন্তু আমি আত্মবিশ্বাসী যে চান্দমাৰি থানাৰ যি গোচৰ, সেই গোচৰো আদালতত মিছা বুলি প্ৰমাণিত হ'ব। অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব। দেৱাংগনা কলিতা, নাটাছা নাৰোৱালক ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ে ন্যায় দিছে। আমি আশাবাদী গুৱাহাটীৰ NIAৰ আদালতে অতি সোনকালে অখিল গগৈকো ন্যায় দিব। মাতৃক সাক্ষাৎকাৰৰ যিটো এই সন্দৰ্ভত শুনানি হ'ব। পৰৱৰ্তী সময়ত কি খবৰ পালে আমি প্ৰশ্নটা আহিছে যে ইমান ডাঙৰ এটা সংস্থা, যিটো সংস্থাই অভিযোগ আনিছিলে, এই সংস্থাটোৱে কোনো তথ্য প্ৰমাণ নথকাকৈ এনেকুৱা ধৰণৰ ইমান দীৰ্ঘ সময় ধৰি ৰাখিছিলে। গতিকে এনেকুৱা ধৰণৰ সংস্থাৰ আচলতে কিমান সঠিক ৰূপে তেখেতসকলে দায়িত্ব গ্ৰহণ কৰে? নাই, আপোনালোক সকলোৱে জানে যে বিজেপি চৰকাৰৰ দিনত NIA হওক, CBI হওক, বিভিন্ন বা EDয়ে হওক, সকলো তদন্তকাৰী সংস্থাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি থকা গৈছে। আৰু ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি থকাৰ কাৰণেই চাবুৱা থানাত শিলগুটি দলিওৱাৰ দৰে এটা গোচৰক NIAৰ হাতলৈ হস্তান্তৰ কৰা গৈছিল। আৰু আজি আদালতত প্ৰমাণ হ'ল যে এই গোচৰ ভুৱা হ'ল। আজি আদালতত প্ৰমাণ হ'ল যে NIAৰ দৰে এটা সৰ্বোচ্চ তদন্তকাৰী সংস্থাক কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আৰু অসমৰ বিজেপি চৰকাৰখনে ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰিছে। এই কথা আজি আকৌ এবাৰ স্পষ্ট। হয়, আমি পুনৰ আহিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ। হয়, প্ৰণৱ কুমাৰ গগৈ। হয়, বস্তুটো এনেধৰণৰ হৈছে, এতিয়া যি ভাস্কৰী শইকীয়াৰ যিটো মন্তব্য শুনিলোঁ, এইটো এটা কমপ্লিটলি তেওঁ একনায়কত্ববাদৰ কথা কৈছে। বিভিন্ন সময়ত একনায়কত্ববাদ বা ভুৱা ভেলকিবাজিৰ কথা কৈছে বা ভুৱা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা কৈছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি আচলতে কি বুলি ক'লে আমি চিধা আমি বুজি পাওঁ যে মাইক্ৰ' ফাইনেন্সৰ কথাই কৈছে। তাত আৰু বেলেগ বুজিবলৈ একো নাই। আৰু অখিল গগৈ যিহেতু বামপন্থী ধাৰাৰ ব্যক্তি বুলি বিভিন্ন মহলত চৰ্চা হয়, সেইটো আচলতে বামপন্থী নে সোঁপন্থী নে কি পন্থী সেয়া অসমৰ ৰাইজে ভালকৈ জানে। সেয়ে হওক, আমি ধৰিলোঁ তেওঁ বামপন্থী চিন্তাধাৰা। সেইকাৰণে তেওঁ খাটি খোৱা মানুহৰ কথা তেওঁ উল্লেখ কৰিছে, য'ত অটো চালক, কেব চালক, বিভিন্ন ধৰণৰ স্বনিৰ্ভৰশীল ব্যৱসায় কৰি থকা বা ব্যক্তিগত যিবোৰ ব্যক্তি আছে, আপোনাৰ ঠেলা চালক বা আপোনাৰ যিসকলে শ্ৰম কৰি খায়, শ্ৰম কৰি খোৱা ব্যক্তিসকলে এই কৰোণা বা কোভিড কালত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে অৰ্থনৈতিকভাৱে। তেওঁলোকক সাহাৰ্য দিব লাগে বুলি অখিল গগৈয়ে দাবী তুলিছে। তাৰ পৰা এটাও সত্য যে একাংশ সাংবাদিকৰো যথেষ্ট খুব টাফ টাইম চলিছে বুলি ক'ব বিচাৰে। যিসকল ফ্ৰিলেন্সাৰ্ছ আছিলে এই সময়ত তেওঁলোকৰ বহুত কথা ৰিষ্ট্ৰেইন হৈ পৰিছে। যিসকলে প্ৰফেশ্যনটোৰ জড়িত তেওঁলোকে জানে। আৰু সেইসকলকো অৰ্থনৈতিক সাহাৰ্য দিব লাগে বুলি অখিল গগৈয়ে আজি এখন পত্ৰযোগে অসম চৰকাৰক তেওঁ অনুৰোধ জনাইছে। এতিয়া মূল কথাটো হ'ল কি, আটাইতকৈ ডাঙৰ যিটো দাবী বা অভিযোগ
সেয়া হৈছে একনায়কত্ববাদ। যিহেতু অখিল গগৈয়ে কাৰ একনায়কত্ববাদৰ কথা কৈছে সেয়া স্পষ্টকৈ কোৱা নাই, সেয়া আমিও এই মুহূৰ্তত এই মঞ্চৰ পৰা ক'বলৈ কিছু অসুবিধা আছে, আমি নকওঁ। কিন্তু অখিল গগৈয়ে যিটো বুজাইছে সেয়া ৰাইজে বুজিছে, আৰু সেই একনায়কত্ববাদ অৱসান ঘটিব লাগে বুলি অখিল গগৈয়ে তেওঁৰ পত্ৰত দাবী কৰিছে। দেৱাংগনা কলিতা আৰু নাতাশা নেহৱালৰ কথালৈ আহিলে দেখা যায় যে তেওঁলোকক অবৈধভাৱে আজি এবছৰতকৈ অধিক কাল দিল্লীৰ তিহাৰ জেলত বন্দী কৰি থোৱা হৈছিল। দেৱাংগনা কলিতা অসমৰ জীয়ৰী, তেওঁৰ পিতৃৰ নাম হৈছে ডাক্তৰ হেমচন্দ্ৰ কলিতা, মাকৰ নাম হৈছে ডাক্তৰ কল্পনা ডেকা কলিতা। তেওঁ অসমৰ জীয়াৰী, তেওঁ আজি প্ৰায় এবছৰৰ অধিক কাল সময় তেওঁক তিহাৰ জেলত বন্দী কৰি ৰখা হৈছিল। দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চে ইখনৰ পিছত ইখন আবেদন দিছিল আদালতত তেওঁ জামিন দিব নালাগে বুলি। শেষত যেতিয়া আদালতে জামিন দি শেষ কৰিলে তেতিয়া এখন পিটিশ্যন। হয় প্ৰণৱ গগৈ আপোনাৰ ওচৰলৈ পুনৰ আহিম, কিন্তু আমি পোনে পোনে যাব বিচাৰিছে অফিচৰ ওচৰত উপস্থিত আছে কৃষক সংগ্ৰাম সমিতিৰ বহু কেইগৰাকী নেতা। এই মুহূৰ্তত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি সেই বিষয়ে আমি জানিব বিচাৰিম। লৈ যোৱা হ'ব এনে আদালতৰ পৰা। আমি দেখিছোঁ আৰক্ষী লোকসকলে কেনেধৰণে ব্যৱহাৰ কৰিছে। আচলতে আৰক্ষী লোকসকলে আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনী যিহেতু গঢ়ি তুলিছে, গতিকে অখিল গগৈ যাতে কোনো ধৰণৰ আলোকচিত্ৰ যাতে সংগ্ৰহ কৰা নহয় তাৰো ব্যৱস্থা কৰিছে আৰক্ষীয়ে। আমি কিছু দৃশ্য দেখুৱাইছোঁ, চাওক এগৰাকী আৰক্ষী বিষয়া এই স্থানত আছে, গতিকে তেওঁ অখিল গগৈৰ আলোকচিত্ৰ কোনো ধৰণৰ তেওঁ সংগ্ৰহ কৰিবলৈ দিয়া হোৱা নাই। চাওক যিসমূহ দৃশ্য আমি দেখুৱাইছোঁ এনে আদালতৰ পৰা আমি কিছু পোনে পোনে দৃশ্য দেখুৱাইছোঁ। অখিল গগৈৰ আলোকচিত্ৰ আচলতে কোনো ধৰণৰ সংগ্ৰহ কৰিবলৈ দিয়া হোৱা নাই, আৰু চাবুৱাৰ যি আচলতে গোচৰ আছে এই গোচৰৰ পৰা অখিল গগৈক মুক্তি কৰা হৈছে। আমি কিছু দৃশ্য এনআইৰ আদালতৰ পৰা পোনে পোনে দেখুৱাইছোঁ, আৰু কিছু সময়ৰ পাছতে অখিল গগৈক এনআইৰ আদালতৰ পৰা লৈ যোৱা হ'ব, GMCHলৈ পোনে পোনে লৈ যোৱা হ'ব। আমি ৰাইজৰ দলৰ যিসকল জ্যেষ্ঠ নেতা মই তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ পোনে পোনে চেষ্টা কৰিম। কমল কুমাৰ মেধি আছে। চাওক আচলতে আৰক্ষীয়ে যিটো ব্যৱস্থা কৰিছে আপোনালোকৰ আছে, অখিল গগৈৰ আলোকচিত্ৰ সংগ্ৰহ পৰ্যন্ত কৰিবলৈ দিয়া হোৱা নাই, বৰঞ্চ তেওঁ আজি জামিন লাভ কৰিছে চাবুৱা গোচৰটোৰ। কি ক'ব বিষয়টো? নাই, আমি দেখা পাইছোঁ যে অখিল গগৈ যেতিয়া ওলাই আহিছে GMC হস্পিটেলৰ সন্মুখতো তেখেতক মিডিয়াৰ লগত কথা পাতিবলৈ দিয়া নাই। ইয়াত যেতিয়া নামি আহিছে ইয়াতো এনেকুৱা ধৰণে তেখেতক লৈ যায়, এইটো সদায় চলি থকা এটা ঘটনা। কিন্তু আমি আশা কৰি আছিলোঁ যে তেখেত যিহেতু এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচনী এটা ব্যৱস্থাৰ মাজেৰে তেখেত ইতিমধ্যে বিধায়ক নিৰ্বাচিত হৈছে, এতিয়া তেখেতৰ কাৰণে কিছুমান কথা অলপ শিথিল হ'ব বুলি আমি আশা কৰি আছিলোঁ। কিন্তু আপোনালোকে নিজে দেখুৱাইছে যে কি ধৰণে আৰক্ষীৰ আচৰণ মানে কি, চৰকাৰৰ যিটো মনোভাৱ তাক ৰিফ্লেক্ট কৰে আৰক্ষীৰ আচৰণৰ জৰিয়তে। গতিকে এইখন চৰকাৰে অখিল গগৈৰ প্ৰতি যি মনোভাৱ পোষণ কৰি ৰাখিছে তাকে ৰিফ্লেক্ট কৰিছে এই আৰক্ষীৰ আচৰণৰ জৰিয়তে। আমি আশা কৰোঁ যে অখিল গগৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত তেখেতক এই ধৰণৰ এটা মৰ্যাদা তেখেতক দিয়া উচিত। আৰু এটা কথা মনত ৰাখিব যে অখিল গগৈৰ মুক্তিৰ দাবীটো লৈ যদি এটা গণভোট হ'বলগীয়া হয় তেনেহ'লে সেই গণভোট ইতিমধ্যে হৈ গৈছে, কাৰণ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে অখিল গগৈৰ মুক্তিৰ দাবীৰ এটা ইছ্যু আছিলে, সেই ইছ্যুত বাকী ৰাইজে ভোট দিছে আৰু ইতিমধ্যে তেখেত বিধায়ক নিৰ্বাচিত হৈছে। তাৰমানে গণভোট যদি আপুনি বুজি লয় তেতিয়াহ'লে অখিল গগৈৰ মুক্তিৰ দাবীত গণভোটত অখিল গগৈ ইতিমধ্যে জয়লাভ কৰিছে। সেইকাৰণে আমি ভাবোঁ যে অখিল গগৈ মুকলি কৰি দিয়াৰ ব্যৱস্থাটো আগবঢ়াব লাগে। ক'ভিড পৰিস্থিতিৰ কাৰণেই হওক বা আদালতৰ এই লেহেমীয়া কাম কাজৰ কাৰণেই হওক, আমি আশা কৰাৰ ধৰণে কথাবিলাক আগবঢ়া নাই। কিন্তু আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। চাবুৱাৰ আচলতে যিটো গোচৰ আছিলে আৰক্ষী থানাক আক্ৰমণ, আৰক্ষী শিলগুটি দলোৱা প্ৰায় আজিৰ পৰা 1.5 বছৰ পূৰ্বে সেইটো কথা। গতিকে সেইটো যি গোচৰ আজি আদালতে জামিন দিছে, গতিকে ইয়াত আপুনি কিবা ৰাজনৈতিক যি হস্তক্ষেপ বা ৰাজনৈতিক চক্ৰান্ত দেখিছে নেকি বিষয়টো? না, চাবুৱাৰ থানাটো এটা হাঁহি উঠা গোচৰ। সকলোৱে জানে যে অখিল গগৈয়ে কা বিৰোধী আন্দোলন কৰি থাকোঁতে অখিল গগৈ বোলে আন্দোলনৰ মাজৰ পৰা এটা শিলগুটি দলিয়ালে আৰু সেই শিলগুটিটোৱে তাৰ কৰ্তব্যৰত আৰক্ষীৰ নাক নে দাঁত কিবা ভাঙি দিলে। এইটো এটা হাঁহি উঠা কথা। অখিল গগৈ এজন নেতা, আন্দোলনৰ নেতৃত্ব দিয়া মানুহ এজনে শিলগুটি দলিয়াই এজন আৰু আৰক্ষী বিষয়াৰ দাঁত ভাঙিবলৈ নাযায়। কিন্তু আশ্চৰ্যজনকভাৱে সেই হাঁহি উঠা গোচৰটোকে ভাৰতবৰ্ষৰ 1 নম্বৰ তদন্তকাৰী সংস্থা NIA তদন্ত কৰিছিলে। এইটো এটা আশ্চৰ্যৰ কথা, আৰু আমি ভাবোঁ যে ভাৰতবৰ্ষৰ আৰক্ষীৰ এই তদন্তৰ ইতিহাসত এইটো চাগে এটা নজিৰবিহীন ঘটনা হ'ব। কিন্তু তাৰপিছত অখিল গগৈ চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিছিলে, আৰু আজি আচলতে সেই গোচৰটো UAPAৰ অধীনত তাৰ অভিযোগনামা প্ৰস্তুত হ'বনে নাই তাক লৈ আচলতে আজি গোচৰটো আছিলে আৰু শুনানি আছিলে, আৰু ইতিমধ্যে আদালতে সেই কথাটো খাৰিজ কৰিছে। আৰু সেইকাৰণে আমি আদালতৰ সিদ্ধান্তক আদৰণি জনাইছোঁ, আৰু আমি আশা কৰি আছোঁ, আমি মানে সমগ্ৰ অসমবাসী ৰাইজে আশা কৰি আছিলে যে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব, আৰু সেই দিনটোৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ।
কিমান দিন লাগিব আৰু নাই এইটোতো আপোনালোকে দেখিছে আইনী জটিলতাবিলাক আগবাঢ়ি গৈ আছে আৰু চৰকাৰৰ যিটো মনোভাৱ এই মনোভাৱে আমাৰ এনেকুৱা আশংকাত কেতিয়াবা ভোগায় যে আৰু হয়তো নতুন নতুন ভুৱা গোচৰ জাপি দিব নেকি অলৰেডি ইমানকেইটা ভুৱা গোচৰত ভুৱা সাক্ষীৰ জৰিয়তে ইমান দিন তেওঁ কাৰাগাৰত আবদ্ধ কৰি ৰাখিলে আমাৰ আশংকা হয় আৰু নতুন নতুন ভুৱা গোচৰ জাপি দিব নেকি অৰ্থাৎ যেতিয়ালৈকে মুকলি আকাশৰ তললৈ নাহিব তেতিয়ালৈকে আমাৰ আশংকা থাকিব কাৰণ এইখন চৰকাৰৰ কাম কাজৰ ওপৰত আমাৰ সদায় এই ধৰণৰ আশংকা সদায় আছে সাক্ষাৎ কৰিছে আপুনি নাই আজিতো আমাক দেখাই কৰিব দিয়া নাই আপোনালোকৰ সাংবাদিককে দিয়া নাই আমাক আৰু ক'ত আমি দূৰৰ পৰা দেখা পাইছোঁ হয় কিছু সময় পূৰ্বে NIAৰ যি আদালত সেই NIAৰ আদালতত প্ৰৱেশ কৰিছে অখিল গগৈৰ পত্নী প্ৰৱেশ কৰিছে আৰু কিছু সময় আমি অপেক্ষা কৰিব লাগিব আৰু NIAৰ কোৰ্টৰ পৰা পোনে পোনে GMCHলৈকে লৈ যোৱা হ'ব অখিল গগৈক দৰাচলতে আজি চাবুৱাৰ আচলতে যিটো গোচৰ সেই গোচৰৰ পৰা অখিল গগৈক মুক্তি দিয়া হৈছে যদিও কিন্তু মই পুনৰ কৈছোঁ যে বাহিৰৰ NIAৰ কোৰ্টৰ বাহিৰৰ যি দৃশ্য মই সেই কিছু দৃশ্য মই দেখুৱাই ল'ব চেষ্টা কৰিম কাৰণ চাওক আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আচলতে এই স্থানলৈ লৈ অনা হৈছে অখিল গগৈক আৰু অখিল গগৈক স্থানৰ পৰা পোনে পোনে GMCH লৈ যোৱা হ'ব আমি ৰাইজৰ দলৰ কেইবাগৰাকী বা KMMSৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁলোকে স্পষ্টকৈ কৈছিলে দৰাচলতে চাবুৱা থানাৰ আচলতে যিটো গোচৰ সেই গোচৰটোৰ কথা তেওঁলোকে কৈছে যে এইটো এটা হাস্যকৰ ঘটনা কাৰণ NIAৰ যি তদন্তকাৰী সংস্থা ভাৰতবৰ্ষৰ শীৰ্ষতম এটা তদন্তকাৰী সংস্থাই আচলতে যিটো তদন্ত কৰিছিলে চাবুৱাৰ গোচৰটো আৰক্ষীক আক্ৰমণ কৰা যিটো তদন্ত কৰিছিলে সেইটো আচলতে আদালতে আজি খাৰিজ কৰিছে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আদালতে আৰু আজি মোৰ সৈতে আৰু এগৰাকী নেতা উপস্থিত আছে মই যদি কিছু সম্ভৱ হয় মহম্মদ শ্বাহজাহানৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ আজি যিহেতু এটা গোচৰত লাভ কৰিছে তেওঁ অখিল গগৈ এগৰাকী তেওঁ আন এগৰাকী সংগ্ৰামী নেতা মই তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম মহম্মদ শ্বাহজাহান ডাঙৰীয়া আজি এটা গোচৰ লাভ কৰিছোঁ গোচৰ জামিন লাভ কৰিছোঁ অখিল গগৈ আৰু বিশেষকৈ আদালত চৌহদৰ বাহিৰৰ যি দৃশ্য সেই দৃশ্যসমূহ দেখি আপোনালোকে বৰ্তমানলৈকে কি উপলব্ধি কৰিছে বৰ্তমানলৈকে আচলতে হাঁহি উঠি আছে এইখন চৰকাৰ ইমান ভয়াতুৰ আৰু ইমান কাপুৰুষ যে মানে একজন মানুহক মিছা দুখত বন্দী কৰি ৰাখিও এইখন চৰকাৰৰ শান্তি হোৱা নাই তেওঁক যাতে কোনোপধ্যে মানুহৰ সংস্পৰ্শত নাহে তেওঁ যাতে কোনোপধ্যেই মানে সংবাদ মাধ্যমৰ সন্মুখত আহিব নোৱাৰে তাৰ কাৰণে আচলতে সন্ত্ৰাসবাদী কোনো ভয়ানক সন্ত্ৰাসবাদীক ধৰিলেহে আচলতে এই ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে অখিল গগৈ কোনো সন্ত্ৰাসবাদীও নহয় তেওঁ জনগণৰ ভোটেৰে নিৰ্বাচিত একজন বিধায়ক আৰু তেওঁক মিছা কেছত আবদ্ধ কৰি ৰখাৰ পিছতো আদালত চৌহদত অনাৰ সময়ত এনেকুৱা হাস্যকৰ কৰ্মকাণ্ড কৰিছে ৰাইজে দেখি আছে আৰু ভয়ৰ এটা সীমা থকা উচিত আৰু এই ভয়টো আচলতে এটা চিৰযুগমীয়া ভয় যে সত্যই অসত্যই সদায় সত্যক যেনেকৈ ভয় কৰে আন্ধাৰে যেনেকৈ পোহৰক ভয় কৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ অখিল গগৈৰ প্ৰতি থকা ভয়টো তেনেকুৱা জনাইছোঁ আৰু চাবুৱা গোচৰটো আজি তেওঁ জামিন লাভ কৰিছে বিষয়টোক লৈ কি কয় বিশেষকৈ 1.5 বছৰ তেওঁক ৰখা হ'ল জেলৰ ভিতৰতে একেটা গোচৰ চব সম্পূৰ্ণভাৱে মিছা গোচৰ আছিলে আৰু মানে ন্যায়ালয়ৰ আমি ন্যায় পালোঁ কিন্তু এই মিছা গোচৰ যে লগাইছে অখিল গগৈক যে ষড়যন্ত্ৰ কৰি জনগণৰ পৰা আঁতৰাই ৰাখিছে এটা মিছা ভাৱমূৰ্তি তৈয়াৰ কৰাৰ চেষ্টা কৰি আছিলে এইবিলাক দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ গৈছে অনাগত দিনবিলাকত এই গোটেই ঘটনাবিলাকেই বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ মূল কাৰণ হ'ব এই কথা আমি ক'ব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল ৰাইজৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা মহম্মদ শ্বাহজাহান তেওঁ স্পষ্টকৈ টাইম এটাৰ আগত অখিল গগৈ আচলতে যি জামিন লাভ কৰিছে জামিনক লৈ তেওঁ মন্তব্য প্ৰদান কৰিছে মই পুনৰ আদালত চৌহদৰ বাহিৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিছু সময়ৰ পাছতে অখিল গগৈক লৈ অনা হ'ব আৰু অখিল গগৈ NIAৰ কোৰ্টৰ পৰা পোনে পোনে তেওঁক GMCHলৈকে লৈ যোৱা হ'ব আৰক্ষীৰো এক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈক এই স্থানৰ পৰা তেওঁ GMCHলৈ পোনে পোনে লৈ যোৱা হ'ব ভাৰ্গৱ হয় অভিজিৎ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু আমি জনাই আছোঁ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্ততে বিগ ব্ৰেকিং নিউজ চাবুৱা থানাৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰিছে কৃষক নেতা অখিল গগৈ এই মুহূৰ্তত জনাই আছোঁ এই ডাঙৰ খবৰ কৃষক নেতা অখিল গগৈয়ে কিছু সাময়িক সকাহ লাভ কৰিছে আৰু আমাৰ সৈতে যিহেতু সংযুক্ত হৈ আছে প্ৰণৱ কুমাৰ গগৈ আমি আপোনাৰ ওচৰত পুনৰবাৰ উভতি আহিছোঁ হয় প্ৰণৱ কুমাৰ গগৈ টাইমিটৰ যিসকল ব্যক্তিয়ে দৰ্শকে আমাক এই মুহূৰ্তত চাই আছে তেওঁলোকক এটা মই সাঁথৰ সুধিব বিচাৰিছোঁ সাঁথৰটো হৈছে কি ধৰক 1000 মানুহ থিয় হৈ আছে তাৰ মাজৰ পৰা শিলগুটি গ'ল শিলগুটি গৈ কোনোবা এজন ব্যক্তিৰ দাঁতত লাগি দাঁতটো বা দাঁত ভাঙিল সেই হাতখনৰ পৰা যে সেই শিলগুটিটোৱে গৈ যে সেই ব্যক্তিজনৰ দাঁতত লাগিল সেইটো যদি ভিডিঅ' ফুটেজ কৰি যদি শিলগুটিটো ট্ৰেক কৰা নহয় সেইটো মানে সেইটো তেতিয়া নহয় তেতিয়ালৈকে কোনেও ক'ব নোৱাৰে যে এটা সেইখন হাতৰ পৰা উফৰি যোৱা শিলগুটিটো এজনৰ দাঁত ভাঙিলে বুলি এতিয়া অখিল গগৈৰ হাতৰ পৰা যিটো শিলগুটি উৰি গ'ল গৈ পেলাই এজন আৰক্ষী বিষয়া গাত পৰিলে বা কাৰোবাৰ গাত পৰি দাঁতটো ভাঙিল এনেকুৱা এটা হাস্যকৰ অভিযোগত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল চাবুৱা থানাৰ গোচৰত আপোনালোকে গোচৰটো চাওক গোচৰৰ মেৰিটটো চাওক যে এখন
শ মানুহৰ হাতৰ মানুহ থিয় হৈ আছে তাৰ কোনোবা এজন মানুহৰ হাতৰ পাতা শিলগুটি উফৰি গৈ পেলাই কোনোবা এজন মানুহৰ দাঁতত লাগি দাঁতটো ভাঙিল দাঁতটো ভঙাৰ পিছত এটা কেছ ৰেজিষ্টাৰ হ'ল আৰু সেই কেছটো ৰেজিষ্টাৰ হিচাপে দোষী হিচাপে সাব্যস্ত কৰা হ'ল অখিল গগৈ হাতৰ পৰা যে শিলগুটিটো উৰি গৈছে সেইটো কোনে দেখিছে আৰু এইটো প্ৰমাণ কেনেকৈ হ'ব সেইটো প্ৰমাণ কৰাটো ইমান সহজ নহয় বা হ'বও পাৰে তাত কমপ্লিটলি যথেষ্ট টেকনিকেল কথা থাকে তাত টেকনিকেল পৰীক্ষা নিৰীক্ষা থাকিব লাগিব ছাপৰ্টিভ ভিডিঅ' ফুটেজ ছাপৰ্টিভ সেই শিলগুটিটোক ট্ৰেক কৰি যোৱাৰ যিটো আমি প্ৰজেক্টাইলৰ যিটো থিয়ৰী সেইমতে গৈ তাৰ মুখত পৰিলে নাই এইটো চব এটা বিৰাট কাৰবাৰ এটা থাকে কিন্তু অখিল গগৈক এটা এনেকুৱা এটা ভুৱা গোচৰত যি কৰা হ'ল যেতিয়া শিলগুটি মৰা গোচৰত আমাৰ সৰু ল'ৰা ছোৱালীও কিন্তু শিলগুটি মাৰে মানুহৰ গাত সেইটো কুকুৰৰ গাতো মানুহে শিলগুটি মাৰে কিন্তু সেনেকুৱা এটা সৰু গোচৰ আজি NIA ৰ দৰে এটা ৰাষ্ট্ৰৰ আটাইতকৈ শক্তিশালী তদন্তকাৰী গোটে তদন্ত কৰিছে যে শিলগুটিটো ক'ৰ পৰা আহিল আৰু কাৰ মুখত পৰিল আচলতে NIA খুব চিৰিয়াছ কামত যেতিয়া জম্মু কাশ্মীৰ ইত্যাদি অঞ্চলত যেতিয়া সন্ত্ৰাসবাদে সাংঘাতিক ধৰণে গা কৰি উঠিছিল যেতিয়া বহিদেশৰ পৰা সন্ত্ৰাসবাদী আহি পেলাই ভাৰতবৰ্ষৰ মাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ ক্ষুদাঘাতমূলক কাৰ্যকলাপ চলাইছিল সেইবোৰ ৰোধ কৰিবৰ কাৰণে কিন্তু NIA ভাৰত চৰকাৰে গঠন কৰিছিল আজি দেখা গ'ল শিলগুটি মৰা মানুহ বিচাৰি NIA বিষয়ে আজি অসমৰ চাবুৱাত ঘূৰি ফুৰিছে ইয়াতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে আচলতে এইটো সাধাৰণ পুলিচৰ থানা এখনতে এইটো এটা সাধাৰণ গোচৰ হয় আৰু সেইটোকে দিয়া হৈছিলে 180 ছেকশ্যন 188 য'ত চৰকাৰী কৰ্মচাৰী যেতিয়া কাৰোবাক কাম কৰিবলৈ যায় কোনো গভৰ্ণমেণ্ট অফিচাৰ যেতিয়া কাম কৰিবলৈ যায় তেতিয়া গভৰ্ণমেণ্ট অফিচাৰে বাধা দিয়ে যে তুমি আপুনি কাম কৰিব নোৱাৰে তেতিয়া সেই বাধা দিয়া ব্যক্তিজনৰ বিৰুদ্ধে 188 IPC ছেকশ্যনটো হেৰি এনফৰ্চ কৰা হয় যাতে চৰকাৰী কৰ্মচাৰীজনে নিজৰ ডিউটি সুচাৰুৰূপে পালন কৰিব পাৰে এতিয়া সেই চৰকাৰী কৰ্মচাৰী হয়তো চাগে পুলিচ বা কোনোবা আছিলে এনেকুৱা এটা হ'ল গতিকে এনেকুৱা এটা গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিব থোৱাটো আচলতে এটা কিছু ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি ক'ব পাৰি আৰু সেইকাৰণেই আমাৰ ভাস্কৰজ্যোতি শইকীয়াই তেওঁ কৈ গ'ল যে পত্ৰযোগে অখিল গগৈৰ কথাখিনি কৈ গ'ল আৰু সেইকাৰণে একতাবাদী চৰকাৰ হোৱা বুলি কৈছে আমাৰ কমল মেধি ডাঙৰীয়াই তাকে স্পষ্টকৈ কৈ গ'ল যে অখিলৰ প্ৰতি চৰকাৰৰ কি মনোভাৱ এটা ভিণ্ডিক্টিভ বা ৰিভেঞ্জফুল এটিচিউড আছে নেকি সেই প্ৰশ্ন তুলি থৈ গ'ল কমল মেধি ডাঙৰীয়াই আৰু কমল মেধিয়ে কৈছে যে অখিল গগৈক ভয় কৰে কাৰণেই এনেকুৱা এটা ছিষ্টেম কৰিলে নেকি য'ত সাংবাদিকে লগ পাব নোৱাৰে জেনেৰেলি আমিও ফিল্ডত বহুত বছৰ কাম কৰিছিলোঁ দেখিছোঁ আমি যিকোনো ধৰণৰ অভিযুক্ত ব্যক্তিক আমি সাংবাদিকে সুধিছিলোঁ বা তেওঁৰ অধিবক্তাৰ যোগেদি সুধিছিলোঁ বা কি ধৰণৰ তেওঁলোকক আমি বাইট লোৱা বুলি যিটো আমি কওঁ আচলতে টেলিভিশ্যন ইণ্ডাষ্ট্ৰী বাইট ল'বলৈ যোৱা যায় কিন্তু আজি অখিল গগৈক সাংবাদিকৰ পৰা বহুত দূৰত ৰখা হ'ল আমাৰ সাংবাদিক অভিজিত আচাৰ্যই যথেষ্ট কষ্ট কৰিছিল আপোনালোকে দেখিছে যে কেনেকৈ সেই অখিল গগৈৰ যিজন ওচৰলৈ যাবলৈ সেই অভিজিতক এজন আৰক্ষী বিষয়াই হাতে এনেকৈ হেঁচি পেলাই তেওঁক ৰখাই দিলে সেই দৃশ্য আপোনালোকক আমি দেখুৱালোঁ সেইটো হৈছে আজি আমাৰ দেশত গণতন্ত্ৰ মানে আমাৰ গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্থিতি গতিকে এইবোৰ বৰ জটিল প্ৰশ্ন অনাগত দিনত অখিলক লৈ যে এটা সাংঘাতিক ধৰণৰ গণতান্ত্ৰিক মানে ষ্টেণ্ড অফ বুলি যিটো আমি কওঁ ডেম'ক্ৰেটিক ষ্টেণ্ড অফ এটা হ'ব পাৰে সেইটো না কৰিব নোৱাৰি যাই হওক চানমাৰী ছেকশ্যনৰ আণ্ডাৰ যিটো UEPA আণ্ডাৰৰ যিটো ছেকশ্যন আছিলে যাৰ যিটো গোচৰ চলি আছে আণ্ডাৰ ছেকশ্যন 16 য'ত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া বুলি কোৱা হৈছে আৰু সন্ত্ৰাসবাদী মানে অখিলক মাওবাদী কানেকশ্যন এটা কৰা হৈছিলে সেই মানে মাওবাদী অসমলৈ অনা ইত্যাদি ইত্যাদি কথা সেই গোচৰ চলি আছে আৰু সেই গোচৰত আদালতে কি ভূমিকা লৈ মানে দিয়ে ৰায়দান দিয়ে সেই চাবলগীয়া হ'ব কিন্তু এই মুহূৰ্তত আমি ষ্টুডিঅ'ত বহি থকা মুহূৰ্ততেই আমি জানিব পাৰিছোঁ যে সেই গোচৰ বৰ্তমান সেই আদালতত ন্যায় আদালতত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে চলি আছে য'ত অখিলৰ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াই অখিলৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে যি কি নহওক চাবুৱা থানাত আৰু দুজন ব্যক্তি আছিলে ভূপেন গগৈ আৰু দেৱজিৎ গোহাঁই তেওঁলোকক কৈ আজি মুক্তি দিয়া হ'ল কিন্তু ভাস্কৰজ্যোতি ফুকন তেওঁৰ গোচৰটো ন্যায় আদালতৰ পৰা ডিব্ৰুগড়ৰ CJM কোৰ্ট চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মুখ্য ন্যায়িক দণ্ডাধীশ আদালতলৈ ৰিফ কৰা হ'ল এইটো কাৰণে যিটো 144 যিটো গোচৰটো আপোনালোকে চবেই জানে 5জনতকৈ অধিক ব্যক্তি থাকিলে পুলিচে উঠাই নিব পাৰে যিটো 140 ছেকশ্যন থাকে আৰু 188 এই শিলগুটি মৰা কেছটো এইটো এটা দুইটা বেলেবল ছেকশ্যন আচলতে শিলগুটি মাৰিলে মানে জেলত নাযায় এই দুটাত বেল পাব বুলি আমিও প্ৰায় নিশ্চিন্ত আৰু অখিল গগৈৰ অধিবক্তা তেখেতেও নিশ্চিতভাৱে কৈছে যে ভাস্কৰজ্যোতি ফুকনে সেই কেছটোত কিন্তু বেইল পোৱাটো প্ৰায় নিশ্চিন্ত আৰু এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে আমি টাইমতে এসময়ত নিউজ কৰিছিলোঁ অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভত তেওঁক যে বিভিন্ন ধৰণৰ গোচৰ তাৰ পাছত এটা জাপি পেলাই তেওঁক অৰ্হনিশে মানে তেওঁক সন্তুষ্ট কৰি ৰখাৰ বাবে
চৰকাৰে যিটো চেষ্টা কৰিছিল সেয়ে মানৱ অধিকাৰ ভংগ হোৱা বুলি এপিল কৰি ৰাষ্ট্ৰসংঘৰ মজিয়াটো এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সেই বিষয়ে আমি টাইমতে বিস্তৃতভাৱে এদিন বাতৰি প্ৰকাশ কৰিছিলোঁ আৰু সেইটো এতিয়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত একাংশ মানে লোকে নামানিলেও এইটো কথা ক'বই লাগিব যে কোনোবা একাংশ মানে এই কথা ক'বই পায় যে অখিল গগৈ কিন্তু বিশেষ ৰাজনৈতিক কাৰণত এটাৰ পিছত এটাকৈ গোচৰ জাপি পেলাই কিন্তু আদালতৰ অন্ধকূপ ধৰি ৰখাৰ এটা ষড়যন্ত্ৰ কৰা হৈছিলে আৰু সেই ষড়যন্ত্ৰ এতিয়া অব্যাহত আছে আৰু অখিল গগৈ যিদিনাখনে শপত ল'ব আহিছিলে সেইদিনাখনে যিখিনি ৰাজনৈতিক বিতৰ্ক বাদানুবাদ আমি দেখিছিলোঁ মানে অত্যন্ত বক্তৃতি মানে এটা মানে আপোনাক খুব ইনডাইৰেক্টলি কথা কোৱাৰ যিটো মানে ইটিকিং কৰি কথা কোৱাৰ যিবিলাক বাক বিদান্তা দেখিছিলোঁ দেখি সেইটো কথাৰ পৰা নিশ্চিন্ত যে অখিল গগৈক এই মুহূৰ্তত অসমত শাসন কৰা চৰকাৰখনে তেওঁ শত্ৰু হিচাপেই গণ্য কৰি আহিছে হয় ধন্যবাদ জ্ঞাপন কৰিছো প্ৰণৱ কুমাৰ গগৈ আৰু আমি ইতিমধ্যে টাইমত দৰ্শকসকলক জনাই আছো যে চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিছে কৃষক নেতা অখিল গগৈ আৰু অখিল গগৈলৈ এয়া হৈছে সাময়িক সকাহ চাবুৱা থানা যদিও তেওঁ দুখমুক্ত হৈছে কিন্তু চানমাৰী থানাত যি গোচৰ ৰুজু হৈছে গোচৰত কিন্তু বৰ্তমানে বিচাৰাধীন হৈ আছে অখিল গগৈ আৰু অতি শীঘ্ৰে অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে